হোসেন শেখ গুৱাহাটী VCDCত এটা RTI ফাইল কৰা হৈছে 2025 আৰু আজি 35 দিন হ'ল। আগত 4-5 বাৰ আহিছোঁ, ভিডিঅ' ছাৰে আহিব দিছে, আজিও আহিলোঁ। আজি অহাৰ পিছত কৈছে আজি নহ'ব, কালি ফোন কৰিম বুলি কৈছে। আমাকতো ফোন কৰিব নালাগে, আমাক তথ্যখিনি লাগে। আজি 35 দিন হ'ল, কালি আহিব দিছে, আমি কেইবাৰ আহিম। তো তথ্যবিলাক দিব পৰা শক্তি নাই। তো আমি এইখিনি বুজি পালোঁ যে এইখিনি কামত কিমান দুৰ্নীতি হৈছে, সেইকাৰণে তথ্যবিলাক দিয়া নাই। তো আমি আমাৰ গুৱাহাটী ৰাইজক এইখিনি ক'ব বিচাৰিছোঁ যে আপোনাৰ গুৱাহাটী VCDCত যিখিনি কাম হৈছে, এইখিনি কাম কিমান দুৰ্নীতি হৈছে আপোনালোকে এইটো চাওক। আৰু বিভিন্ন ফালৰ পৰা ধমকি আহিছে, আৰু মোৰ জীৱনৰ কিবা এটা যদি ক্ষতি হয় তো এইখিনি পুৰাপুৰি দায় আমাৰ BDO ছাৰ, কচুগাঁও ব্লকৰ BDO আৰু আমাৰ VCDC চেয়াৰমেন হ'ব গুৱাহাটী। আমি এইটো প্ৰথম ষ্টেপ লৈছিলোঁ, এইটো দিয়া নাই তথ্য। তো আমি আইনত যিখিনি সুবিধা আমাৰ আছে, সেই সুবিধা মতে আমি ছেকেণ্ড পোষ্টত সেইটো আমাৰ ষ্টেপ ল'ব লাগে।